এফালে গৰাখহনীয়া আৰু আনফালে বানপানী। এয়াই হৈছে মাকুমকিলাৰ বৰ্তমান পৰিস্থিতি। আৰু ইয়াতে এটা ৰাস্তা আছিল, এইফালে মানুহ অহা যোৱা কৰিছিল, কিন্তু এতিয়া ৰাস্তাটো খহাই পেলালে আৰু এইফালে পানী বাৰু আগতকৈ শুকাইছে। নমস্কাৰ সকলোকে, পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ব্লগলৈ। আৰু আজি হৈছে বানৰ কবলত ডুবি থকা মাকুমকিলা দ্বিতীয় দিনা। কালিৰ পৰা ডুবি আছে আৰু আজিও মানে পানীটো অকণমান কমিছে দেই। আজি বৰষুণ যাক কম, মানে বতৰটো অকণমান যেন দাঙিছে, তেনেকুৱা যেন কৰিছে, কিন্তু সম্পূৰ্ণ দঙাও নাই। দঙা নাই মানে বৰষুণ নাই আজি, একদম কম। কিনকিনকৈ অকণমান সময়ৰ কাৰণে পৰিছে, আকৌ নাই, তেনেকুৱা অৱস্থাত। আৰু পানীৰ লেভেলটো অকণমান কমিছে। ইয়াতে যে এজোপা গছ আছিলে, শিপা ওলাই থকা এই গছজোপা, আমি যেতিয়া কালি নৈ পাৰলৈ আহিছিলোঁ এই গছজোপা থিয় হৈ আছিলে, কিন্তু আজি মানে থিয় হৈ থকা নাই। আৰু সেইফালে সিপাৰত গোটেই গছবোৰৰ কাষে কাষে মানে জাবৰ লাগি ধৰিছে, খৰিও চাগে লাগি ধৰিছেহি সেইফালে সিপাৰত। কিন্তু পানীটো অকণমান কমিছে, মানে আগতকৈ এহাতমান কমিলে। আগতেতো বহুত ওপৰলৈকে আছিলে, তাৰ সেই জাবৰবোৰতে গম পোৱা যায়। মানে যিখিনি শুকাই আহিছে সেইখিনি লেতেৰা বোকাৰ চামনি এটাও পৰিছে। আৰু এই পানী যে শুকাইছে, ইয়াতে চিন একদম মানে ইমানখিনি পাইছিলে সেই পানী আহি পেলাই বাঁহ গছৰ গুৰি পাই গৈছিলে। সেই বাঁহ গছখিনি একদম তলৰ কেইডাল মানে অকণমান মানে ডুবিছিলেগৈ। তাৰপিছতে এতিয়া মানে পানীৰ লেভেলটো অকণমান কমিছে যেতিয়া সিফালেও চাগে পানী কমিছে। আৰু মানে সেইফালে পানী যে বৈ গৈ আছে, তাৰ চাউণ্ডটো একদম আমাৰ ঘৰলৈকে, ঘৰৰ ভিতৰত যদি দৰজা বন্ধ কৰি সোমায়ো থকা হয়, তেনেকুৱা অৱস্থাটো মানে পানী যে বৈ গ'লে মানে যিটো শব্দ, সেইটো শব্দ একদম স্পষ্টকৈ শুনা যায়। এতিয়া আপোনালোকে শুনিছে নাই মই গম নাপাইছোঁ বাৰু, পিছতহে গম পাম। আৰু ইয়াতে এইটো এটা ৰাস্তা আছিলে, ৰাস্তাটো একদম খহাই নিলে। এইটো এটা ৰাস্তা আছিলে, এইফালেদি মানুহ মানে অহা যোৱা কৰিছিলে, কিন্তু এতিয়া এই ৰাস্তাটো যে খহাই নিলে, একদম ভয় লগা পৰিস্থিতি। বানৰ কবলত পৰাখিনিতো বানৰ কবলত পৰাই, যিখিনি মানুহ নৈ কিনাৰত আছে সেইখিনিৰ কাৰণেও বৰ ভয় লগা পৰিস্থিতি। প্ৰতি বছৰে এনেকৈ আমাৰ খহাই আহিয়ে থাকে। ৰাস্তাটোৱে খহাই নিলে, এইফালেদি এতিয়া মানে অহা যোৱা কৰিবলৈ ভয় লগা হৈ যাব। কাৰণ এইফালে মাটিবোৰ আৰুতো কোমল হৈ আছে, কেতিয়া কোন সময়ত কি হয় ঠিকনা নাইকিয়া হৈ গৈছে। আৰু এবাৰ ঘৰৰ পৰা অকণমান ওলাই আহিছোঁ, আমাৰ ঘৰৰ কাষত থকা যিটো ৰিলিফ কেম্প তালৈ আহিছোঁ। আৰু এইটো হৈছে নিজ মাকুম প্ৰাথমিক বিদ্যালয়। ইয়াত যিহেতু বানপানী হোৱা নাই, সেইকাৰণে যিবোৰ ঠাইত বানপানী হৈছে সেইসকল লোকক ইয়াতে আনি ৰখা হৈছে। আৰু ইয়াতে খোৱা বোৱা সকলো ব্যৱস্থা কৰা হৈছে। কোনোবাই ব্যক্তিগতভাৱে হওক বা কোনোবাই ৰাজহুৱাভাৱে হওক, যিকোনো প্ৰকাৰে ইয়াতে সহায় সহযোগিতা কৰি যিসকল বানাক্ৰান্ত লোক আছে তেওঁলোকক খোৱাই বোৱাই ৰখাৰ সুবিধা কৰিছে। আৰু এই ৰিলিফ কেম্পত মানে খোৱা বোৱাৰ উপৰিও চিকিৎসা ব্যৱস্থাও কৰা হৈছে। যিহেতু আমাৰ এইডোখৰ ঠাই চহৰৰ পৰা বেছি দূৰত নহয় আৰু সেইটো ৰাস্তাত বানপানী হোৱা নাই, গতিকে ইয়ালৈ বস্তুবোৰ সহজে অনা নিয়া কৰিব পৰা গৈছে। কিন্তু ভিতৰৰ ফালে যিবোৰ গাঁও আছে, সেইবোৰত যিবোৰ ৰিলিফ কেম্প আছে, তালৈ বস্তু নিবলৈ কিন্তু কষ্ট হৈছে। এইদৰে আমাৰ স্থানীয় লোকসকলে বা কান্ধেৰে কঢ়িয়াই পেলাই এইদৰে বস্তুখিনি আকৌ সিটো কেম্পলৈ নিব লগা হৈছে। আৰু কিছুমানেতো ৰাতি শুবলৈও পোৱা নাই, তেনেদৰে কাম বনবোৰ কৰি থাকিব লগা হৈছে। ৰাতি 2-2:30 বজালৈকে, কিছুমান ৰাতিপুৱা 4:30লৈকেও আহি আছে মানুহ সিফালৰ পৰা এই বাম অঞ্চললৈ, আৰু সেইসকল লোককো উদ্ধাৰ কৰিব লগা হৈছে। আৰু এইদৰে পুৱা ভাগলৈকে এই অৱস্থা আছিল। কিন্তু যেতিয়া মানে আমি সেইফালে গৈছিলোঁ, আমি 12মান বজাৰ পিছতে গৈছোঁ, আৰু তেতিয়ালৈকে পানী শুকালে বাৰু, কাৰণ বৰষুণ নাছিলে বুলি কৈছিলোঁ যে। আৰু এয়া চাওক, পানী যিমানখিনিলৈকে বোকা হৈছিলে সিমানখিনিলৈকে, যি কি নহওক পানী শুকালে। যিডোখৰ এনেকৈ নৰ্মেলি খোজকাঢ়ি আহি আছিলোঁ, কালি ইয়াত একদম বাম্পাৰ সোঁত আছিলে, এআঁঠু পানীত খোজকাঢ়িছিলোঁ ন কালি ইয়াত আমি। তেতিয়া আছে ইমানলৈকে নহয় পানী আছিলে কালি। এই ঘৰটো বুৰিছিলে নেকি কালি? ভিতৰত পানী সোমাই গৈছিলে ন? ভিতৰত এনে চিলচিলকৈ পানী হৈছিলে ভিতৰত। আৰু এইফালে এই ঠাইডোখৰ পানী সোঁতটো আছে, আৰু আঁতৰতে যিখিনি কঠীয়া আছিলে তাৰ ওপৰতে নিশ্চয় পানী গৈছিল, আৰু সেইকাৰণে গোটেই কঠীয়াখিনি এইদৰে শুৱাই থৈ গ'ল। আৰু আমি আহি কালি যিডোখৰ ঠাইত মানে কলভোৰ বনাইছিলে সেই ঠাইডোখৰ পাইছোঁহি। আৰু পানী যথেষ্ট কমিছে বাৰু আগতকৈ, কিন্তু মানে বৰ গেলা গোন্ধ এটা দিছে। যিহেতু বোকাবোৰ গেলি গৈছে, ঘাঁহ বনবোৰ মৰি গৈছে, তাৰতো গোন্ধ এটা হ'বই। আৰু এতিয়া এই ঠাইবোৰ মানে মহৰ সংখ্যাটো বহুত বেছি বাঢ়ি গৈছে। আৰু কালি এই ৰাস্তাটো বুৰি আছিলে, কিন্তু মানে এতিয়া এই ৰাস্তাটো ওলালেগৈ, আৰু ইয়াত পানী য'ত একঁকাল আছিলে তাত এতিয়া এআঁঠু পানী এইফালে অহা যোৱা কৰিব পৰা গৈছে। আৰু এইবোৰ কালি যে পানী সোঁত বৈছিলে, সোঁত বৈ যাওঁতে মানে ইমানেই জোৰ আছিলে সোঁতটোৰ, ঘাঁহবোৰ উটুৱাই লৈ গৈছিলে ৰাস্তাৰ কাষৰ পৰা, মানে উঘাল খাই গৈছিলেগৈ ঘাঁহবোৰ। এবাৰ আকৌ ইভিনিং ওলাই আহিছোঁ, এইডোখৰত মানে বাইক পাৰ্ক কৰাৰ পৰা হৈ গৈছেগৈ এতিয়া। ইভিনিং টাইম দেই, অকণমান বেছি দূৰলৈ আহিছোঁ, মানে এইখিনি আগতে পাৰ হোৱা নাছিলোঁ, আজি এইখিনিও পাৰ হৈছোঁ।
আমি কিজানি সন্ধিয়া টাইমত আহিছোঁ, সোনকালে পাৰো হ'ব লাগিব ন, নহ'লে আন্ধাৰ হৈ গ'লে গমেই নাপাম কোনফালে কি আছে। আৰু ইয়াতে পানীখিনি বহুত ঠাণ্ডা, আৰু পানীখিনি ঠাণ্ডা হোৱাৰ কাৰণে এই পানীখিনি বেছিকৈ গছকি থাকিলে পানী লগাও হৈছে আৰু পানীয়ে খোৱা হৈ গৈছে, এনেকুৱা ধৰণৰ কিছুমান সমস্যাই দেখা দিছে। আৰু এইখন নাৱেদি মানুহ অনা নিয়া কৰিছিলে ৰাতি, আৰু ইয়াতে গোটেই এইটো পকা ৰাস্তা হয়, পকা ৰাস্তাৰ ওপৰত পলস পৰিছে আৰু গোটেই ৰাস্তাটো সেইকাৰণে মানে পিছল হৈ পৰিছে। এতিয়া খোজ কাঢ়িলে মানে একদম টিপনি ধৰি ধৰি বোকা ৰাস্তাত যেনেকৈ খোজ কঢ়া যায় তেনেকৈ পকা ৰাস্তাত খোজ কাঢ়িব লগা হৈছে। নানামো মই কালি নামিলোঁ ইভিনিং। মা এইডোখৰ কিমান দূৰ, মানে কিমানডোখৰ হৈছেগৈ আগলৈ যদি যায়? কিমান হৈছে এআঁঠু? মাছ পালোহি, ইয়াৰ পৰা আৰু আগলৈ যাব নোৱাৰি, আজি ইমানেই আহিব পৰা গৈছে। চুনু ক'ৰ পালিগৈ তই? একদম কিমান দূৰ পাইছগৈ? অলপ আগলৈকে গ'লোঁ। আৰু কালি আমি পথাৰ মাজত, কালি সেই বহুত আগতে আছিলোঁ। তইতো পূৰা ৰাতি শুবলৈ নাপালি চাগে ন? আমি ৰাতি 12টা বজালৈকে।